নমস্কাৰ পুৱাৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভাবহত চিৰামৰ বিজনীত উলংঘা কৰা হৈছে লকডাউন কাৱাটিকা তিনিআলি লকডাউন উলংঘা কৰি বজাৰলৈ ওলাই আহিছে অসংখ্য লোক পুৱা 4 বজাৰ পৰা বহিছে এখন বজাৰ বঙাইগাঁৱত প্ৰথমটো কৰোনা পজিটিভ পোৱাৰ পাছতো যে সজাগ হোৱা নাই এই সকল লোক কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নৰখাকৈ ইজনৰ গাত সিজনৰ গা লগাই শাক-পাচলি কিনাত ব্যস্ত এই সকল লোক ইমানেই নহয় গ্ৰাহকসকলে পৰিধান কৰা নাই মাস্ক কাৱাটিকা তিনিআলিত এইদৰে বজাৰ চলি থকাৰ পিছতো বিজনী মহকুমাৰ প্ৰশাসনে চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ উত্থাপন হৈছে এই দৃশ্য আমি দেখুৱাইছো কিদৰে চিৰানৰ বিজনীত লকডাউন উলংঘা কৰা হৈছে এই বজাৰখন বহিছে আজি পুৱা 4 বজাৰ পৰা আৰু তাৰ পিছতে দেখা গৈছে যথেষ্ট লোকৰ ভিৰ যিসকল লোক তালৈ আহিছে কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই গাত গা লগাইছে ইজনে আনজনৰ কোনো ধৰণৰ মাস্ক তেওঁলোকে পৰিধান কৰা নাই চেনিটাইজাৰ ব্যৱহাৰ কৰা নাই যিসকল দোকানী তাত বহিছে মুঠৰ ওপৰত এক বিশৃংখল পৰিৱেশ তাত দেখা পোৱা গৈছে কোনো ধৰণৰ সামাজিক দূৰত্ব বৰ্তাই ৰখা নাই কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই এই সকল লোকে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 4 বজাৰ পৰা এখন বজাৰ বহি আছে আৰু এতিয়া 10 বাজিছে কিন্তু এতিয়ালৈকে এই লোকসকলক ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনৰ ফালৰ পৰা অভিযোগ উত্থাপন হৈছে যে বিজনী মহকুমা প্ৰশাসনে চকু মুদা কুলিৰ ভাত অৱতীৰ্ণ হৈছে তেওঁলোকে এই সকল লোকক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবলৈ বা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ ফালৰ পৰা ব্যক্ত কৰা নাই কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই দেশজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত এতিয়া বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ শ্ৰমিক এমুঠি অন্ন তথা আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে নাগালেণ্ডৰ পৰা ডিমাপুৰ পদব্ৰজে আহিছে 5 জনীয়া শ্ৰমিকৰ এটা দল 3 দিন 3 ৰাতি একেৰাহে খোজকাঢ়ি মঙলবাৰে শ্ৰমিকৰ দলটো উপস্থিত হয় গোলাঘাটৰ মেৰাপানীত বিগত এটা মাহে লকডাউনত ডিমাপুৰৰ ভিতৰুৱা চকবস্তিত অনিদ্ৰা অনাহাৰে আবদ্ধ হৈ আছিল জুৰুহাটৰ বৰহুলা অঞ্চলৰ শ্ৰমিককেইজন প্ৰথম অৱস্থাত মালিক পক্ষই খাদ্য সামগ্ৰী যোগান ধৰিছিল যদিও পাছলৈ তীব্ৰ খাদ্য সংকটত ভুগে শ্ৰমিককেইজন অৱশেষত প্ৰায় 200 কিলোমিটাৰ পথ খুজেৰে অতিক্ৰম কৰি নিজ নিজ ঘৰলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে এইকেইজন শ্ৰমিকে ডিমাপুৰ চকবস্তি কেইজন আছে মানুহ আমি 5 জনে আছো এতিয়া ক'ত আছিল ডিমাপুৰ চকবস্তি কি কাৰণে আছিল কাম কৰিবলৈ এই গভৰ্ণমেণ্ট ফিচাৰী এটা আছিলে তাতে মানে নাগালেণ্ডৰ গভৰ্ণমেণ্ট ফিচাৰী তাতে কাম কৰি আছিলোঁ তো তাত গাড়ী অহা যোৱা নকৰিলে আৰু কামেই নাই ডেৰ মাহ দিন বহি খালোঁ আৰু খোৱা বোৱাত অসুবিধা হৈছিলে তাত খোৱা বোৱা অসুবিধা মানে ৰেচন পাতি নাইকিয়া দিনত অলপ হৈছিলে তাৰপিছত আমি চেয়াৰমেনক যোগাযোগ কৰি চেয়াৰমেনে অলপ সহায় কৰিলে এতিয়া আপোনালোক কেতিয়া আহিলে তাৰ পৰা 26 তাৰিখে কেনেকৈ আহিলে ৰাতিপুৱা খোজকাঢ়ি ইমান দূৰ খোজকাঢ়ি আছে ৰাতি ক'ত থাকে ৰাতি মানে ক্লাব স্কুল য'ত পাওঁ আৰু খোৱা বোৱা আৰু ইফালে লকডাউনৰ বাবে কোলা 4 মহীয়া কেঁচুৱালৈ 15 কিলোমিটাৰ পথ খোজকাঢ়িলে অসুস্থ এগৰাকী মহিলাই ধনৰ অভাৱত ঔষধ আৰু আহাৰ নোহোৱাকৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি আহিবলগীয়া হয় এগৰাকী মহিলাই ৰক্তহীনতাৰ ৰোগত আক্ৰান্ত হোৱা মহিলাগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মঙলবাৰে ৰিলিজ কৰি দিয়ে ধনৰ অভাৱত ঔষধ কিনিব নোৱাৰা মহিলাগৰাকীয়ে খাদ্য সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও ঘৰলৈ আহিবলৈ কোনো ব্যৱস্থা কৰিব নোৱাৰাত অৱশেষত খোজকাঢ়ি ঘৰ অভিমুখে যাত্ৰা কৰে বৰহমপুৰ বৰবাৰীৰ ধন্তলাৰ গৃহলৈ আহি থাকোতে আন্ধাৰ হোৱাত বৰহমপুৰ বেজৰগাত আশ্ৰয় বিচাৰে এগৰাকী অসুখীয়া মহিলাই তাৰ পাছতে স্থানীয় লোক আৰু সাংবাদিকে এখন গাড়ীৰ ব্যৱস্থা কৰি মহিলা দুগৰাকীক ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে জৰুৰী সেৱাৰ বাহনৰ বাবে অনুৰোধ কৰিও দুই অসহায় মহিলাই কোলাত 4 মহীয়া কেঁচুৱালৈ ইমান দূৰ বাট খোজেৰে আহিবলগীয়া হোৱা ঘটনাই নগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ মানৱীয় প্ৰমূল্যহীনতাৰ কথা দাঙি ধৰিছে ৰাতি আমি নগাঁৱৰ পৰা খোজকাঢ়ি আহিছোঁ নগাঁও ক'ৰ পৰা নগাঁও চিভিলৰ পৰা কিয় খোজকাঢ়ি আহি আছে তাৰমানে আমি ৰিলিজটো ল'লোঁ যে ৰিলিজ লোৱাৰ পিছতে আৰু গাড়ীয়ে নাপাওঁ আমি গাড়ী বিচাৰিলে নেযাওঁ বুলি কৈছে টেম্পু এটা বিচাৰিছোঁ তাই টেম্পুও নেযাওঁ বুলি কৈছে আমি কাৰণে চাহটো খাই পেলাই আমি খোজকাঢ়ি আহিছোঁ আৰু আমি জনাইছো কিদৰে দেশজুৰি চলি থকা লকডাউনৰ বাবে এতিয়া চকুলো বুৱাবলগীয়া হৈছে একাংশ দৰিদ্ৰ পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসমূহ দৰিদ্ৰ আৰু খাটি খোৱা পৰিয়ালে অৰ্থ আৰু খাদ্য সংকটত পৰি ডিফুৰ পৰা তেজপুৰলৈ 200 কিলোমিটাৰ বাট পদব্ৰজে ওলাল 9 মহীয়া গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দল এই দলটোত আছে দুটি কণমানি শিশু
বাটে বাটে কেৱল পানী খাই ডিফুৰ পৰা 50 কিলোমিটাৰ পথ খোজকাঢ়ি গৰ্ভৱতী মহিলাসহ শ্ৰমিকৰ এই দলটো মঙলবাৰে উপস্থিত হয় বকলিয়াঘাটত ভুকাটো আৰু ক্লান্ত শ্ৰমিকৰ দলটোৰ অসহায় অৱস্থা দেখি আগবাঢ়ি আহিল বকলিয়াঘাটৰ কেইগৰাকীমান হৃদয়বান ব্যক্তি ভুকাটোৰ দলটোক খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰে স্থানীয় লোকে আৰু এই খবৰ পোৱাৰ পাছতে 9 মহীয়া গৰ্ভৱতী মহিলাগৰাকীৰ লগতে বাকি লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই বকলিয়াঘাট আৰক্ষীয়ে পিছত এখন বাহনেৰে শ্ৰমিকৰ দলটোক নিশা নিজ নিজ গৃহ অভিমুখে প্ৰেৰণৰ ব্যৱস্থা কৰে আমি 4টা মান তেজপুৰ যাম আৰু 3টা মান যাব মৈৰামাৰী যে ইমান দূৰ কেনেকৈ আহিলা তোমালোকে খোজকাঢ়ি আহিছো ডিফুৰ পৰা ৰোজা ৰাখিছিলো এইটো ভাঙিলো পানী খাই পেলাই এতিয়া 50 কিলোমিটাৰ খোজকাঢ়ি আহিছো আৰু যাম 200 কিলোমিটাৰ আৰু আহিছে এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰলৈ অসমলৈ অনা হয় চিআৰপিএফৰ উপ পৰিদৰ্শক ইক্ৰাম হুছেইনৰ নছৰডে দিল্লীতে সম্পন্ন কৰা হ'ব ইক্ৰাম হুছেইনৰ শেষকৃত্য নছৰডে ঘৰলৈ অনাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছিল পৰিয়ালে মঙলবাৰে মৃত্যু ঘটিছিল চিআৰপিএফৰ 31 নম্বৰ বেটেলিয়নৰ উপ পৰিদৰ্শকগৰাকীৰ বৰপেটাৰ বৰবৰীত ঘৰ চিআৰপিএফৰ এগৰাকী বিষয়াৰ বহিৰাজ্যলৈ নিয়াৰ অনুমতি নাই কোভিড-19ত মৃত্যু হোৱা লোকৰ মৃতদেহ যাৰ পৰিপ্ৰেক্ষিতত অসমলৈ অনা নহয় চিআৰপিএফৰ উপ পৰিদৰ্শকগৰাকীৰ মৃতদেহ কোভিড-19ত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত যিহেতু বাধা নিষেধ আছে বহিৰাজ্যলৈ নিয়াৰ কোনো ধৰণৰ অনুমতি নাই আৰু সেইবাবে অসমলৈ অনা নহয় চিআৰপিএফৰ উপ পৰিদৰ্শক ইক্ৰাম হুছেইনৰ নছৰডে আৰু জানিব পৰা গৈছে যে দিল্লীতে সম্পন্ন কৰা হ'ব তেওঁৰ শেষকৃত্য নছৰডে ঘৰলৈ অনাৰ বাবে প্ৰশাসনক অনুৰোধ কৰিছিল পৰিয়ালৰ লোকে কিন্তু যেহেতু কোভিড-19ত মৃত্যু হোৱাৰ বাবে নীতি নিৰ্দেশনাৰ মাজত যেহেতু তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব লাগিব যাৰ পৰিপ্ৰেক্ষিতত অসমলৈ আনা নহয় এইগৰাকী ব্যক্তিৰ মৃতদেহ আমি জনাই আছো দিল্লীত কোভিড-19ত সংক্ৰমিত অসমৰ চিআৰপিএফৰ এগৰাকী বিষয়াৰ মৃত্যু ঘটিছে মৃত বিষয়াগৰাকী হৈছে বৰপেটাৰ ইক্ৰাম হুছেইন দিল্লীৰ কৰ্তব্যৰত অৱস্থাত সংক্ৰমিত হৈছিল কোভিড-19ত বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবৰীত ঘৰ এগৰাকী বিষয়াৰ 24 এপ্ৰিলত ইক্ৰাম হুছেইনৰ দেহত ধৰা পৰিছিল মাৰাত্মক কোভিড-19 চিআৰপিএফৰ 31 নম্বৰ বেটেলিয়নৰ বিষয়া আছিল ইক্ৰাম হুছেইন আৰু চিআৰপিএফৰ বিষয়াগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰবৰীৰ বাসভৱনত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে জিলা প্ৰশাসনে মঙলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয় চিআৰপিএফৰ বিষয়াজনে মৃত্যুৰ সময়ত হুছেইনে পত্নীসহ 2 পুত্ৰক এই সংসাৰত এৰি থৈ গৈছে দেশমাতৃ হৈ অহৰ্নিশে নিস্বাৰ্থ সেৱাত নিয়োজিত ইক্ৰাম হুছেইনৰ মৃত্যুত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক ব্যক্ত কৰিছে শোকস্তব্ধ হৈ পৰিছে সৰুপেটাৰ লগতে সমগ্ৰ বজালী অঞ্চল 24 তাৰিখৰ দিনাখন যেতিয়া ৰাতি খবৰটো পালোঁ আৰু তেখেত কোভিড-19 পজিটিভ তাৰপিছতে তেখেতৰ লগত তাৰপিছত আমাৰ কথা হোৱা নাই আৰু তেখেতৰ কামাণ্ডাৰেও আমাক ক'লে বোলে তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে সফদৰজং হস্পিটেলত তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে চ' এতিয়া আৰু কথা বতৰা নহ'ব 14 ডেজলৈ নহ'ব পাৰে তেখেতৰ ট্ৰিটমেণ্ট চলিব আইচলেশ্যনত ৰাখিব তেনেকৈ ক'লে আৰু আমিও সেইটো ভাবিলোঁ আমি ডেইলি মানে ৰাতিপুৱা ফোন কৰিলোঁ কামাণ্ডেণ্টক ডেইলি মানে কিবা এটা খবৰ পাইছে নেকি আমি যিখিনি খবৰ পাইছোঁ আৰু কামাণ্ডেণ্টৰ পৰা এইকেইদিনলৈ পাই আছিলোঁ আৰু এই সন্দৰ্ভত কথা পাতিবৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ সংবাদদাতা ধ্ৰুৱৰ সৈতে ধ্ৰুৱ সেই শোকাবহ খবৰ আমাৰ দৰ্শকক আমি জনাই আছোঁ আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ লোকো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে পৰিয়ালৰ ওচৰত উপস্থিত হৈছে এই সন্দৰ্ভত আৰু কি জনাব যিহেতু আমি জানিব পাৰিছোঁ যে তেওঁ মৃতদেহ অসমলৈ অনা নহয় কিন্তু পৰিয়ালৰ লোকে যিহেতু বিচাৰিছিলে তেওঁ শেষবাৰৰ বাবে চাবৰ বাবে হয় ভা এই মুহূৰ্তত আমি বজালী মহকুমাৰ বৰবৰী যি ইক্ৰাম হুছেইনৰ গৃহ ইয়াত উপস্থিত আছো আৰু এই মুহূৰ্তত আমি জানিবলৈ পাৰিছো যে তেওঁৰ বৰপুত্ৰই আমাক জানিবলৈ দিছে যে ৰাতিপুৱাৰ ভাগত দিল্লীস্থ যি চিআৰপিএফৰ বিষয়া তেওঁলোকে বৰপুত্ৰলৈ ফোন কৰিছিলে আৰু টেলিফোন যোগে তেওঁক জনাইছিল যে যিগৰাকী তেওঁৰ পিতৃ উপ পৰিদৰ্শক চিআৰপিএফৰ আছিলে ইক্ৰাম হুছেইন তেওঁৰ যি নছৰডে যি ইছলাম ধৰ্মীয় ৰীতি নীতি মতে দিল্লীতে সমাপন কৰা হ'ব বুলি তেওঁৰ পৰিয়ালক জানিবলৈ দিছে আৰু এনেধৰণৰ খবৰ লাভ কৰাৰ পিছতে যোৱাকালি ৰাতি যদিও বা তেওঁলোকে প্ৰশাসনক অনুৰোধ জনাইছিল যে তেওঁলোকৰ পিতৃৰ বা স্বামীৰ মৃতদেহ তেওঁৰ নিজ গৃহলৈ আনিবলৈ অনুৰোধ জনাইছিল শেষবাৰৰ বাবে মুখ চাবলৈ কিন্তু ইয়াৰ পিছতো যে আজি ৰাতিপুৱাৰ ভাগত যি প্ৰশাসন নতুবা
যি CRPFৰ বিষয়াই তেওঁলোকক জনালে যে COVID-19 মৃতদেহ বহিৰাজ্যলৈ নিয়া নহয়, গতিকে তেনেস্থলত ইয়াতে তেওঁলোকৰ দিল্লীতে জানাজা সম্পন্ন কৰা হ'ব ইছলামিক ৰীতি নীতি মতে। আৰু ইয়াৰ পিছত তেওঁলোকে কৈছে যে তৎসত্ত্বেও কিন্তু তেওঁ কৈছে যে আমি গৌৰৱান্বিত, কাৰণ যি দেশৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ সময়ত তেওঁৰ পিতৃ ঢুকাইছে, কিন্তু পিতৃ ঢুকোৱাৰ পিছত জানাজাও দিল্লীত সম্পন্ন কৰা হ'ব। তৎসত্ত্বেও তেওঁলোকৰ কোনো দুখ নাই, তেওঁলোক গৌৰৱান্বিত বুলিহে আমাক জানিবলৈ দিছে। হয় ইভা। হয় ধ্ৰুৱ, ধন্যবাদ। আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উভতিছে বিৰতিৰ পাছত আমাৰ হাতলৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। হাগ্ৰামা মহিলাৰী কাৰ্যকাল শেষ হোৱাক লৈ BPFত এতিয়া হাহাকাৰ। ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে BTCৰ শাসনভাৰ। BTCত ৰাজ্যপালৰ শাসনক লৈ অসন্তুষ্ট BPF। মঙলবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘৰত বহিল বিশেষ বৈঠক। অসন্তুষ্ট ইমানুৱেল মুছাহাৰীক বুজনি মন্ত্ৰীৰ। বুধবাৰে BPF কাষ চাপিব নিৰ্বাচনী আয়োগৰ আৰু BPFৰ মতে অসাংবিধানিক BTCত ৰাজ্যপালৰ কৰ্তৃত্ব। যেটো সমগ্ৰ বিষয় সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত আমি বিস্তৃতভাৱে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত কৰি আহিছো। আৰু কালি নিশা যি ৰুদ্ধদ্বাৰ বৈঠক হৈছিল সেই সন্দৰ্ভতো আমাৰ দৰ্শকক আমি জনাইছো। ৰুদ্ধদ্বাৰ বৈঠকত দেখা পোৱা গৈছিল যে তাত ইমানুৱেল মুছাহাৰীয়ে যিহেতু তেওঁ পদত্যাগৰ কথা কৈছিল, কিন্তু তেওঁক বুজনি প্ৰদান কৰিছিল অন্যান্য মন্ত্ৰীসকলে। আৰু সেই খবৰ আমি সবিস্তাৰে জনাই আহিছো। আৰু সমগ্ৰ বিষয়টোক লৈ যেটো দেখা পোৱা গৈছে BPFত এতিয়া হাহাকাৰ। হাগ্ৰামা মহিলাৰী কাৰ্যকাল শেষ হোৱাক লৈ হাহাকাৰ লাগিছে। ৰাজ্যপালে BTCৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে অসন্তুষ্ট BTCৰ ৰাজ্যপালৰ শাসনক লৈ অসন্তুষ্ট BPF। আৰু মঙলবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘৰত নিশা যিহেতু বিশেষ বৈঠক হৈছিল, নিশাৰ ভাগলৈ অসন্তুষ্ট ইমানুৱেল মুছাহাৰীক বুজনি দিছিল অন্যান্য মন্ত্ৰীসকলে। তেওঁ যিহেতু বাৰে বাৰে পদত্যাগৰ কথা কৈছিল। আৰু তাৰ পাছতে আজি আমি জনাইছো শেহতীয়া খবৰ যে নিৰ্বাচন আয়োগৰ কাষ চাপিব BPF। BPFৰ মতে অসাংবিধানিক BTCত ৰাজ্যপালৰ কৰ্তৃত্ব। আমি আলোচনা কৰিছোঁ বৰ্তমান যিটো BTCত আমাৰ ৰাজ্যপালৰ শাসনৰ ৰাজ্যপালৰ পৰা যোৱাকালি যিটো ঘোষণা কৰিলে এই বিষয়টো লৈ পেলাই আলোচনা আমি কৰিলোঁ। যোৱাকালি অসমৰ আমাৰ কেবিনেট যিটো ডিচিশ্যন হ'ল যে সোনকালে BTCত নিৰ্বাচন পাতিব লাগে, এনেকৈ গভৰ্ণৰ ৰুলত ৰখা নাযায়। গভৰ্ণৰ ৰুল BTC বাকী ৰাইজে, অসমবাসী ৰাইজে, অসমৰ কোনো দল সংগঠনে নিবিচাৰে। এইটো প্ৰযোজ্য নহয়, আমাৰ সংবিধানতে আছে আৰু গতিকে সেইটো হাইলি চেলেঞ্জেবল। NCLs আৰু কাৰ্বি আংলঙৰ এইটো প্ৰযোজ্য, কিন্তু BTC প্ৰযোজ্য নহয় গভৰ্ণৰ ৰুলটো। গতিকে গভৰ্ণৰ ৰুলটো দিবই নোৱাৰে, সেইটো মানে আনডেমক্ৰেটিকেলি মানে আনকনষ্টিটিউচনেলি গভৰ্ণৰ ৰুলটো দিয়া হৈছে। এতিয়া ডিচে যেতিয়া অতি সোনকালে ইলেকশ্যন পাতিব লাগে, কাৰণ আমাৰ BTC এলেকাটো গ্ৰীণ বেল্টত আছে। নাই মানে আপোনালোকে মানে যাৰ কথাটো ক'ব বিচাৰে মই নাম নকওঁ, তেওঁ নাযায়, তো আমাৰ লগতে আছে। এইটো ভুল ব্যাখ্যা নাই ভাবা নাই, মানে বেলেগে প্ৰচাৰ কৰা হৈছে, এইটো আন একো নহয়। মানে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ পেৰা 2ৰ সাব ক্লজ 6A প্ৰভিজনত আছে স্পষ্টভাৱে যে যদিহে 5 বছৰ টাৰ্ম শেষ হোৱাৰ পিছত এটা বিশেষ কাৰণবশত বা ইমাৰ্জেঞ্চিৰ কাৰণে নিৰ্বাচন যদি পাতিব নোৱাৰে আৰু যদি গভৰ্ণৰে নিৰ্বাচন পাতাটো অসম্ভৱ বুলি ভাবে, তেতিয়া তেওঁ এক্সিষ্টিং কাউন্সিলক 1 বছৰৰ কাৰণে মানে এক্সটেনশ্যন কৰিব পাৰে। আৰু তেনেকুৱা চিটুৱেশ্যন যদি আৰু দীঘলীয়া হয়, 1 বছৰৰ পিছতো যদি তেনেকুৱা প্ৰযোজ্য হয়, আৰু 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিব পাৰে। আৰু যিটো 6 শিডিউলৰ পেৰা 16(2) মতে একচুৱেলি গভৰ্ণৰৰ যিটো ডিছক্ৰিচনাৰী পাৱাৰৰ কথা কৈছে, সেইটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত নপৰে। সেইটো NCLs আৰু কাৰ্বি আংলং, বড়োলেণ্ড তাত উল্লেখে নাই। আৰু যদি কাৰ্বি আংলং NCLsৰ নিচিনা বুলি ধৰি লয় বড়োলেণ্ডক, তথাপিও গভৰ্ণৰে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কনচেণ্ট লোৱাটো, মানে কি কয় পাৰ্মিশ্যন লোৱাটো, কনচাল্ট কৰাটো মানে বাধ্যতামূলক, নেচেচাৰী, এইটো দৰকাৰ আছে। আৰু নহ'লে গভৰ্ণমেণ্টে যিটো এডভাইচ কৰে গভৰ্ণৰ সেইটোহে কৰিব লাগে, যদিও তেওঁৰ ডিছক্ৰিচনাৰী পাৱাৰটো আছে। কিন্তু আমাৰ চৰকাৰখনে কাউন্সিল অফ মিনিষ্টাৰ্ছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰপ'জাল পঠাইছিলে সেইটো
এক্সটেনশ্যনৰ কাৰণে পঠাইছিলে, দুবাৰ পঠাইছিলে। এইটো নিৰ্বাচন আমি কৈছোৱে যে যিমান পাৰে সোনকালে, যিহেতু আমাৰ গ্ৰীণ এৰিয়া BTC এৰিয়াটো, গতিকে নিৰ্বাচন পাতিব পাৰে। অহাকালি আমি নিৰ্বাচন কমিশ্যনক নিশা 8:30 বজালৈকে আমি উপস্থিত আছিলোঁ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত, আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ বাসগৃহত এখন চলিছিল ৰুদ্ধদ্বাৰ বৈঠক। আৰু যিখন বৈঠকত এটা কথা আলোচিত হৈছিল যে ৰাজ্যপালৰ শাসন চলিছে বৰ্তমান BTCত। আৰু দিনৰ ভাগতো আমি যদি চাওঁ তেনেহ'লে মঙলবাৰৰ দিনতো বিশ্বজিৎ দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল, আৰু প্ৰকাশ কৰি তেওঁ বহু কথাই কৈছিল। আৰু তেওঁ এটা কথা তাত উল্লেখ কৰিছিল যে য'ত এতিয়া BTCত বৰ্তমান ৰাজ্যপালৰ শাসন চলিছে সেয়া অসাংবিধানিক। আৰু বিশেষকৈ BTCৰ বাদে যদি NC হিলছ বা কাৰ্বি আংলং হয় তেনেহ'লে তাত ৰাজ্যপালৰ শাসন চলিব পাৰে, সেইটো সংবিধানৰ আওতাৰ ভিতৰত পৰে। কিন্তু তাৰ বিপৰীতে যদি BTCত ৰাজ্যপালে শাসন চলায় তেনেহ'লে সেয়া হ'ব অসাংবিধানিক। আৰু এই ক্ষেত্ৰত তেওঁলোকে BPFৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্য চৰকাৰক তেওঁলোকে অৱগত কৰিছিল বিষয়টো, আৰু সেই বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা ৰাজ্য চৰকাৰৰ ফালৰ পৰাও ৰাজ্যপালক কথাটো কোৱা হৈছিল। কিন্তু তাৰ পিছতো ইতিমধ্যেই ৰাজ্যপালে তাত শাসনভাৰ ইতিমধ্যে গ্ৰহণ কৰিছে, আৰু ইতিমধ্যে তাৰ শাসনভাৰ চলোৱাৰ বাবে কিছু সংখ্যক লোকক তাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। আৰু তাৰ পিছতেই BPF যথেষ্ট অসন্তুষ্ট হৈছে। BPFৰ এগৰাকী বিধায়ক ইমানুৱেল মুছাহাৰী তেওঁ BPF ত্যাগ কৰিব বুলি তেনেকুৱা এটা খবৰ ওলাইছে। আৰু যি খবৰৰ ভিত্তিত আমি চন্দন ব্ৰহ্মৰ বাসগৃহলৈ আহিছিলোঁ, আৰু চন্দন ব্ৰহ্মৰ বাসগৃহত আমি সেই বৈঠকখন আমি পৰিলক্ষিত কৰিছোঁ। সেই বৈঠকখন হৈ গৈছে, আৰু সেই বৈঠকখনৰ পিছত কোনে কি কথা ক'লে সেই সম্পৰ্কেও আমি জনাব বিচাৰিছোঁ যে আৰু বুধবাৰৰ দিনটোত BPFৰ ফালৰ পৰা নিৰ্বাচন আয়োগৰ কাষলৈ যোৱা হ'ব, আৰু নিৰ্বাচন আয়োগক এই কথাটো কোৱা হ'ব যে খুব সোনকালে যেতিয়াই COVID-19ৰ গোটেই প্ৰসংগটো শেষ হ'ব, যেতিয়াই এটা খুব ভাল পৰিৱেশ গঢ় লৈ উঠিব, আৰু অৰ্থাৎ কোকৰাঝাৰ বা BTCৰ কথা যদি চোৱা যায় তেনেহ'লে BTC এতিয়াও গ্ৰীণ জ'নত আছে, আৰু তেওঁলোকে সেইবাবেই দাবী কৰিছে যে তাত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু এখন গণতান্ত্ৰিক চৰকাৰ তাত প্ৰতিষ্ঠা কৰিব লাগে। পৰৱৰ্তী খবৰ আগবাঢ়িছো। আজি গৃহভূমিত উভতিব গুৱাহাটীত আবদ্ধ ৰাজস্থানৰ লোকসকল। কুটাৰ পৰা অসমৰ 391 গৰাকী শিক্ষাৰ্থীক কঢ়িয়াই অনা 18খন বাছযোগে উভতিব এইসকল লোক। প্ৰায় 350 গৰাকী লোকক কঢ়িয়াই নিব বাছকেইখনে। বাছ ভাড়া নিজে বহন কৰিছে লোককেইগৰাকীয়ে। লোকসকলক খোৱাৰ লগতে আন আন সুবিধাৰ ব্যৱস্থা নিজাববীয়াকো কৰিছে প্ৰশাসনে। কৰোনা আতংকৰ মাজতে দেখা পোৱা গৈছে বন্যহস্তীৰ সন্ত্ৰাস। ৰেড জোন গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ। প্ৰতিনিশা দুধ নৈ শিলৰবৰী গাঁৱত এটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান চাউল খাই তহিলং কৰে দুটা বন্যহস্তীয়ে। প্ৰথমতে বনৰীয়া হাতী আক্ৰমণৰ পৰা ৰক্ষা পৰে পৰিয়ালটোৰ সদস্য। হাতী আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বাহিৰলৈ ওলোৱা সময়তে সদস্যকেইজনক বহুদূৰ খেদি যায় হাতীৰ দলটোৱে। বাবু আহিছে তাৰপিছত আৰু আমি ওলাই চাওঁ যে আমাৰ পিনে একেবাৰে ঘূৰি খেদি আহিলে। পিছত পিটি আহিল, মই হাঙাৰক লগিন ওলাই গ'লোঁ বাটক লগিন, যাৰ পিছত খেদি আহিল। অহাৰ পিছত আৰু আহি একেবাৰে চটল পালে। পিছত গোটেইকেইটাই উঠিলোঁ। উঠাৰ পিছত সৰু ল'ৰাটাই দি দৌৰাতে তাক পিটাই গৈছে। পিটে যাতে এটা এক চাইডে দি গ'ল, এটা এক চাইডে দি গ'ল। আমাৰ ভাঙি দি গ'ল। নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ। বহিৰাজ্যত আবদ্ধ হৈ থকা ছাত্ৰীক সহায়ৰ বাবে হাত আগবঢ়াইছে হৃদয়বান লোকে। লকডাউনৰ ফলত জয়পুৰত আবদ্ধ হৈ আছে দৰঙৰ দেওমৰনৈৰ জেৰিফা খানাম নামৰ এগৰাকী ছাত্ৰী। খাদ্যৰ আৰ্থিক সংকটত পৰিছিল। ভাড়াঘৰত থাকি শিক্ষা গ্ৰহণ কৰি আছিল ছাত্ৰীগৰাকীয়ে, আৰু নিউজ 18ৰ জৰিয়তে সহায় বিচাৰিছিল মঙলদৈ এইগৰাকী ছাত্ৰীয়ে। আৰু এই বাতৰি নিউজ 18ত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছত আৰ্থিক সহায়ৰ বাবে আগবাঢ়ি আহিল মঙলদৈৰ বিশিষ্ট ব্যৱসায়ী দুলাল হীৰা। মহানুভৱতৰ পৰিচয় দিয়া ব্যৱসায়ীগৰাকীয়ে ছাত্ৰীগৰাকীৰ একাউণ্টত 5,000 টকা জমা কৰে। ইয়াৰ উপৰিও দৰঙৰ সমাজকৰ্মী প্ৰাণজিৎ শইকীয়াই ছাত্ৰীগৰাকীলৈ আগবঢ়াইছে 3,000 টকা। চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন। ইতিমধ্যে নিউজ 18 অসমত বাতৰিত প্ৰচাৰ হৈছে যে মই ইয়াতে জয়পুৰত আবদ্ধ হৈ আছোঁ, ভাড়াঘৰত আছোঁ। ইয়াতে কিছু আৰ্থিক
আজি কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ যিধৰণে লকডাউন দিয়া হৈছিল চৰকাৰে আৰু এই লকডাউন কিন্তু এমাহ সম্পূৰ্ণ কৰিলে কিন্তু বহিৰাজ্যত যিসকল লোক আবদ্ধ হৈ আছে সেইসকল লোক কিন্তু এতিয়া বিশেষ খাদ্যৰ সংকটত পৰিছে সমান্তৰালভাৱে আমি ক'ব লাগিব যি ছাত্ৰ ছাত্ৰীসকল আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িবৰ কাৰণে বাহিৰত গৈছিলে তেওঁলোক কিন্তু বিশেষ আৰ্থিক সংকটত ভুগিছে আৰু এই বাতৰি আমি বিভিন্ন সময়ত সম্প্ৰচাৰ কৰি আহিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টত আৰু আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ দৰং জিলাৰ দেওমনৰ এগৰাকী ছাত্ৰী তেওঁ জয়পুৰত পঢ়ি আছিলে আৰু এই জয়পুৰত থকাৰ সময়ত যেহেতু এমাহ সম্পূৰ্ণ কৰিলে এই লকডাউনে তেনে সময়তে কিন্তু তেওঁ খাদ্যৰ সংকট আৰু যি আৰ্থিক সংকটত তেওঁ ভুগিছে আৰু এই আৰ্থিক সংকটত ভোগাৰ যি বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই এই বাতৰি চোৱাৰ পিছত দৰং জিলাৰ মঙলদৈ বিশেষকৈ বিশিষ্ট ব্যৱসায়ী দুলাল হীৰা ডাঙৰীয়াই এইগৰাকী ছাত্ৰীক সহায় কৰিছে তেওঁ আৰ্থিকভাৱে তেওঁ সহায় কৰিছে ইতিমধ্যে তেওঁ ধন এই ছাত্ৰীগৰাকীলৈকে প্ৰেৰণ কৰিছে বেংকৰ জৰিয়তে আমি তেওঁৰ পৰা জানিব বিচাৰিম বহু লোক আবদ্ধ হৈ আছে সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈ আছে আৰ্থিক অসুবিধাত পৰিছে খাদ্যৰ সংকটত ভুগিছে আপুনি এটা মহানুভৱতাৰ পৰিচয় দিলে কি ক'ব মোৰ কথা হ'ল কি আমাৰ অসমৰ পৰা যিখিনি ল'ৰা ছোৱালী বা কৰ্মসূত্ৰে যিখিনি মানুহ গৈ বেলেগত আবদ্ধ হৈ আছে মোৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ যে তেওঁলোকক যাতে সেই অসুবিধাৰ পৰা তেওঁলোকে দূৰ কৰাৰ চেষ্টা কৰে যেনেকৈ যোৱাকালি আমি এটা নিউজত দেখিছিলোঁ যে জয়পুৰৰ পৰা কিছু ল'ৰা ছোৱালী গাড়ীৰে আনিছে তেওঁলোকে সেইটো কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত ল'ৰা ছোৱালী এতিয়াও বাহিৰত আছে গতিকে তেওঁলোকে বহু ধৰণৰ অসুবিধাত পৰিছে কালি মই এটা নিউজ চাইছিলোঁ নিউজ 18ত দেখিলোঁ দেখি উঠি মোৰো অলপ বেয়া লাগিলে যিহেতু আমাৰো ল'ৰা ছোৱালী আছে মোৰো ল'ৰা ছোৱালী বাহিৰত থাকে দিল্লীত থাকে গতিকে ঠিক সেনেকৈ মোৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ তেওঁ এজনী ছোৱালী গতিকে তেওঁৰ ছোৱালীজনীৰ নাম মই প্ৰকাশ নকৰোঁ যিহেতু আপোনালোকৰ নিউজত ওলাইছেই গতিকে তেখেতক মই আৰ্থিকভাৱে অলপ আজি বেংকত গৈ তেখেতৰ আৰ্থিকভাৱে পইচা অলপ পঠিয়ালোঁ আৰু তাৰপিছত তেখেতেও মোক ধন্যবাদ এটা জ্ঞাপন কৰিছে গতিকে মোৰ চৰকাৰৰ ওচৰত অনুৰোধ যিবিলাক ল'ৰা ছোৱালী বাহিৰত আছে তেওঁলোকৰ যাতে খবৰ খাতি লয় যিহেতু এই লকডাউনৰ পৰা যাতে মানুহে নাখাই মৰিবলগীয়া নহয় বা কষ্ট ভুগিবলগীয়া নহয় তাৰ বাবে চৰকাৰৰ ওচৰত মোৰ অনুৰোধ থাকিল আৰু ইয়াৰ লগতে সময় পোৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ পৰৱৰ্তী সকলো শেষ হৈ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ